ৰেইনবো সিনিয়ৰ সেকেন্ডাৰী শিক্ষক জেমিম ইছলামে এখন ফুলন গামোচাৰে আদৰণি জনাব আৰু ৰফিক এইখন বিদ্যালয়ৰ শিক্ষক ৰফিক ইছলামে ৰেইনবো সিনিয়ৰ সেকেন্ডাৰী স্কুলকে স্মৰণ কৰি আদৰণি জনাব আমি এইখিনিতে পুলক নিকাছৰক মঞ্চখনৰ পৰা এৰি দিব খোজা নাই তেখেতে পুলক নিকাছৰে ইতিমধ্যে কৌতুকেৰে মানুহৰ মাজত জনপ্ৰিয় হৈ গৈছে আমি বহুত সময় মনে মনে আছো অকণমান হাঁহিৰ খৰাক জগাবৰ বাবে পুলক নিকাছৰক অনুৰোধ জনাইছো ये दिखा बोले लोग प्रॉब्लम ना सम्मानीय श्रेष्ठ विशिष्ट व्यक्तिসকল লগতে মোৰ মৰমৰ ভণ্টি ভাইটি আৰু বন্ধুসকল বান্ধৱীসকল সকলোকে নমস্কাৰ জনাইছো কি কম এনেকুৱা পৰিস্থিতিত মই অলপমান হাপাথৰি খাই যাওঁ এনেকুৱা মঞ্চত ভাষণ দিয়া অভ্যাস নাই বাকি এনেকুৱা কালচাৰেল নাইট হ'লে ৰাতি মিলি যায় আৰু ইয়াতে এডজাষ্ট কৰিব লাগিব যে নহওক আহিবলৈ পাই খুবেই আনন্দিত হৈছোঁ আৰু আমাৰ ধনদা আৰু ৰফিক ভাইলৈ বহুত বহুত আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ যিটো বয়সত মই নিজে কলেজ বুলি ক'লে ভয় খাইছিলোঁ সেইটো বয়সত ৰফিক ভাই আৰু ধনদা অলপ ডাঙৰ হৈছে তথাপি ৰফিক ভাইৰ কথা কৈছোঁ কলেজে এখন খুলি পেলালে তো তাৰ বাবে বহুত বহুত অভিনন্দন যাতে সকলোৱে এদিন চিনি পাওক এই স্কুলখনৰ কথা আৰু কৃষ্ণায়ক খুবেই দৰকাৰ আছিল এখন প্ৰাইভেট কলেজৰ গতিকে এই চিন্তাধাৰাখিনি তেওঁলোকে কৰিছে বহুত ভাল লাগিছে আহি আৰু মোক ইয়ালৈ নিমন্ত্ৰণ দিয়াৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আন্টি ভালে আছে হাঁহি ওলাই আছে একদম কলগেট দি ব্ৰাছ কৰিছে পাই আজিকালি সৰু সৰু ল'ৰা ছোৱালীবিলাকে বহুত কম বয়সৰ পৰা মোবাইল ইউজ কৰিবলৈ আৰম্ভ কৰে যাৰ কাৰণে সৰু সৰু ল'ৰা ছোৱালীৰ মাজত মানে মোৰ যিখিনি জনপ্ৰিয়তা সেইখিনি হয়তো বেছি বুলি ভাবোঁ তেওঁলোকে চিনি পায় মানে যিটো বয়সত আমি বগৰী গুটি গিলি পেলাই পেটত গাছ গাজে বুলি ভাবিছিলোঁ সেইটো বয়সত ইহঁতে মোবাইলে চলাব জনা হ'ল তো খুবেই আগবাঢ়িছে খালি মোবাইলটো চলালে নহ'ব পঢ়া শুনাটো ধ্যান দিব লাগিব আজি মই কৌতুক কৰিলেও বা গান বনালেও বা অভিনয় কৰিলেও মানে লিখিবৰ কাৰণে পঢ়া শুনাটো দৰকাৰ গতিকে মোক মা দেউতা সদায় বুজাইছিল যে জীৱনত যি কাম কৰিলেও চাকৰি কৰিব নালাগে লাগিলে কিন্তু পঢ়া শুনাটো খুবেই দৰকাৰ তো আজি অনুভৱ কৰোঁ যে মই যদি কলেজ নপঢ়িলোঁ হয়তো এইবিলাক লিখিব নোৱাৰিলোঁ সৃষ্টিশীল মনোভাৱটো নাহিল হৈ গতিকে সকলোকে ভাইটি ভণ্টিসকলক আশীৰ্বাদ আছে সদায় আগবাঢ়ি যাওক এনেকৈ আজি মানে যিবিলাক চৰকাৰী কাৰ্যালয় আৰু তাতে কি ক'ম আৰু অলপ ক'লে ডাইৰেক্ট হয় নক'লেও ক'বই লাগিব মানে কি হয় পঢ়া শুনাটো কৰে ঠিকেই কিন্তু কিছুমানে চাকৰিৰ যোগ্যতা নাপালেও নাথাকিলেও মানে চাকৰি পাই যায় কি কেনেকৈ পায় সেইটো আপোনালোকে হয়তো অৱগত ইয়াৰ বিষয়ে তো যাৰ ফলত কি হয় টাইপিং মিষ্টেক হয় যেনেকৈ চৰকাৰে মানুহক ব্যস্ত ৰাখিবৰ কাৰণে বহুতো মানে ধৰক ইম্পৰ্টেণ্টে হয় আধাৰ কাৰ্ড বনাব দিয়ে সময়ত চাউল পাবৰ কাৰণে ৰেচন কাৰ্ড বনাব দিয়ে
এই নতুনকৈ ওলাইছে আয়ুষ্মান কাৰ্ড বনাব দিয়ে তো তাৰ ফলত কি হয় কাৰোবাৰ নাম থাকে তিলজ্যোতি জ্বলে টাইপিং মিষ্টেক হয় শিলগুটি জ্বলে কাৰোবাৰ নাম থাকে কুলাই বৰুৱা নাম আহে তাৰ চুলাই বৰুৱা তেনেকৈ আৰু কি আছিল আমাৰ তাতে আছিল ডিম্বেশ্বৰ ৰাভা বুলি তাৰ ভুলতে নাম আহি গ'ল ডিচেম্বৰ চাফা বুলি তেনেকৈ আৰু অলপমান তো খুবেই পঢ়া শুনাটো দৰকাৰ তো সন্মুখত বহুত জ্যেষ্ঠ বিশিষ্ট ব্যক্তিসকল বহি আছে মোৰ কওঁতে ভয় ভয় লাগি আছে অলপমান কিবা মিষ্টেক হৈ গ'লে দিগদাৰ হৈ যাব গতিকে মই আৰু বেছি নকওঁ কেতিয়াবা আহিম এনেকৈ কালচাৰেল নাইট হ'লে কেতিয়াবা নিশ্চয় মাতিব ৰফিক ভাই তেতিয়া আপোনালোকক আকৌ হহুৱাম মনোৰঞ্জন দিম গতিকে এইখিনি কৈয়ে মই মোৰ এইখিনি চমু বক্তৃতা সামৰণি মাৰিছোঁ হাঁহি বুলি ক'লে এতিয়া ডাইলগ কিছুমান ছোৱালী থাকিলে আহে আৰু ডাইলগবিলাক দুজন হ'লে আহে এতিয়া কাক কম চবতো কণ মানিয়ে বহি আছে ইয়াতে অলপ সমবয়সীয়া হ'লে ভাল হয় আৰু মিলাওঁতে বোলো যেনেকৈ বটল দেখা পালে আমাৰ পানী পিয়াং পিয়াং লাগে বটল দেখা পালে যেনেকৈ পানী পিয়াং পিয়াং লাগে ঢোলৰ মাত শুনিলে নাচনীবিলাকৰ নাচং নাচং লাগে মোৰ সেই বাইদেউজনীক দেখি কিবা পটাং পটাং লাগে হ'বনে নাথকালো থেংক ইউ